নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ তোমালোকৰ যিটো আছে ইকনমিক্স পাৰ্ট মানে অৰ্থনীতি, তাৰে আমি লেচন নম্বৰ 2টো আৰম্ভ কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। ইয়াত তোমালোকৰ পাঠৰ যিমানখিনি কুৱেশ্যন এনচাৰ আছে আৰু অনুশীলনী যিমানখিনি কুৱেশ্যন এনচাৰ আছে সকলোবিলাক কুৱেশ্যন এনচাৰ অতি সহজ আৰু অতি চমুকৈ দিয়া হৈছে। আমাৰ পাঠটোৰ নাম আছে কি চোৱা, বিত্তীয় সাক্ষৰতা। প্ৰথমতে আমি আলোচনা কৰিম ইয়াৰ অনুশীলনীৰ কুৱেশ্যনখিনি। যেনেকুৱা আমাৰ 1 নম্বৰত কি দিয়া আছে, বেংক কি। একচুৱেলি ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বেংক বুলিলে আমি য'ত টকা পইচা লেনদেন কৰোঁ সেইটোকে বুজোঁ, কিন্তু একচুৱেলি বেংক কি তোমালোকে ইয়াত ডিটেইলছটো পাই যাবা। জনসাধাৰণৰ পৰা আমানত গ্ৰহণ কৰি ঋণ প্ৰদান কৰা আৰু আন বেংকিং সেৱা আগবঢ়োৱা বিত্তীয় প্ৰতিষ্ঠানক বেংক বোলা হয়। তাৰপিছত 2 নম্বৰত কি দিয়া আছে, ডেবিট কাৰ্ড। ডেবিট কাৰ্ড তোমালোকে গম পোৱা নে নাই? ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড থাকে যে, ডেবিট কাৰ্ড কি? উত্তৰটো হ'ব বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ ধন কটাৰ জৰিয়তে লেনদেন কৰিব পৰা কাৰ্ডক ডেবিট কাৰ্ড বোলা হয়। তাৰপিছত আহা 3 নম্বৰ ঠিক আছে চোৱা। 3 নম্বৰত হৈছে কি, ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1 এপ্ৰিল 1935 চনত। তাৰপিছত কি দি আছে চোৱা তোমালোকে, 8 নম্বৰত কি দিয়া আছে, 8 নম্বৰত দিয়া আছে ইউ পি আইৰ এটা উদাহৰণ দিয়া। ইউ পি আই তোমালোকে সকলোৱে ইউজ কৰা, আমি যে অনলাইন পে'মেণ্ট কৰোঁ ইউ পি আই, ইয়াৰ এটা উদাহৰণ যেনেকৈ ভীম বা তোমালোকে গুগল পে', ফোনপে' বা পে'টিএম, যিকোনো এটা তোমালোকে লিখি দিলে হৈ যাব এক্সামত। তাৰপিছত আহা 5 নম্বৰত, চলিত জমা কাৰেণ্ট ডিপ'জিট কি? ইয়াৰ উত্তৰটো হ'ব যি বেংক একাউণ্টত যিকোনো সময়ত সীমাহীন ধন জমা আৰু উত্তোলন কৰিব পাৰি তাকে চলিত জমা বোলা হয়। যেনেকুৱা কাৰেণ্ট একাউণ্ট আৰু কি আছে আমাৰ এটা ছেভিং একাউণ্ট। ছেভিং একাউণ্টত তোমালোকে বেছি টকা উঠাব নোৱাৰা, কিন্তু কাৰেণ্ট একাউণ্ট থাকিলে কি হয়, তোমালোকে যিকোনো সময়ত যিমান পাৰা সিমান টকা উঠাব পাৰিবা। কাৰেণ্ট একাউণ্টটো একচুৱেলি বিজনেছমেনবিলাকৰ হয়, সকলোবিলাক মানুহে কাৰেণ্ট একাউণ্ট ইউজ নকৰে। এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 6, এটা বিত্তীয় উপকৰণ বা ফাইনেন্সিয়েল ইনষ্ট্ৰাকশ্যন উল্লেখ কৰা। ইয়াৰ উত্তৰটো কি হ'ব, শ্বেয়াৰ বা বণ্ড লিখিব পাৰা। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত কি কৈছে চোৱা, কুৱেশ্যন নম্বৰ 7 আমাক কৈছে কি, প্ৰাথমিক বজাৰ বা প্ৰাইমাৰী মাৰ্কেট বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হ'ব য'ত কোম্পানীয়ে প্ৰথমবাৰৰ বাবে নতুন শ্বেয়াৰ বা ছিকিউৰিটি জনসাধাৰণৰ ওচৰত বিক্ৰী কৰে তাকে প্ৰাথমিক বজাৰ বোলা হয়। তাৰপিছত তোমালোকে 8 নম্বৰত ছেবি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ছেবি আমাৰ 12 এপ্ৰিল 1988 চনত প্ৰতিষ্ঠা কৰা হৈছিল। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 9, পৰিকল্পিত বিনিয়োগ আঁচনি ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান, মানে শৰ্ট ফৰ্মত ক'বলৈ গ'লে SIP। এই বস্তুটো খুবেই এটা ইম্পৰ্টেণ্ট বস্তু। SIP তোমালোকে এতিয়া চাগে বুজি নোপোৱা, কিন্তু যেতিয়া তোমালোকে চাকৰি পাবা তেতিয়া বস্তুবিলাক বুজি পাবা যে SIP কি বস্তু। উত্তৰত কি দিয়া আছে আমাৰ, নিয়মীয়াকৈ নিৰ্দিষ্ট পৰিমাণৰ ধন বা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাৰ ব্যৱস্থাক SIP বুলি কোৱা হয়। 10 নম্বৰত কি দিছে, চাইবাৰ প্ৰবঞ্চন মানে চাইবাৰ ফ্ৰডৰ পৰা বাচিব পৰাৰ এটা সতৰ্ক উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে জানা আজিকালি চাইবাৰ ফ্ৰড কিমান হৈ আছে। চাইবাৰ ফ্ৰডৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ, তোমালোকক এই বস্তুকেইটা অলপ বাচি চলিবা, তোমালোকে চাইবাৰ ফ্ৰডৰ পৰা বাচি যাবা। যেনেকুৱা দি আছে কি আমাৰ OTP আৰু পিন, এইবিলাক বস্তু কাকো লগত শ্বেয়াৰ নকৰিবা, তোমালোকে এইখিনি জানাই। এতিয়া আমি আলোচনা কৰিম চমু উত্তৰৰ প্ৰশ্নখিনি। ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নখিনি আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। আৰু মই কি কৰোঁ, পৰীক্ষাৰ আগে বহুতখিনি কমন কুৱেশ্যন দি দিওঁ, তোমালোকৰ এক্সামৰ কাৰণে খুবেই সুবিধা হ'ব। 1 নম্বৰত কি কৈছে, আমাৰ আঞ্চলিক গ্ৰাম্য বেংক ৰিজনেল ৰুৰেল বেংকৰ কাৰ্যসমূহ কি কি? ৰিজনেল ৰুৰেল বেংকৰ কাৰ্যসমূহ আমাৰ কি দিয়া আছে, যেনেকুৱা গ্ৰাম্যত বেংকিং সেৱা আগবঢ়োৱা, কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী, কাৰিকৰ আদিক ঋণ প্ৰদান কৰা, জনসাধাৰণৰ পৰা আমানত বা ডিপ'জিট সংগ্ৰহ কৰা, তাৰপিছত হৈছে গ্ৰাম্য অৰ্থনৈতিক উন্নয়নত সহায় কৰা, চৰকাৰী আঁচনি ৰূপায়ণ সহযোগিতা কৰা।
তাৰপিছত অহা 2 নম্বৰত ইণ্টাৰনেট বেংকিং কি বা ব্যৱহাৰ কৰি ধন হস্তান্তৰ কেনেকৈ কৰিব পাৰি আমি যেনেকুৱা ফোনপে বা গুগল পেৰ যোগেদি ইণ্টাৰনেট বেংকিঙৰ যোগেদি আমি ধন মানে টকা নিজৰ একাউণ্টৰ পৰা বেলেগ এটা একাউণ্টত পঠিয়াব পাৰোঁ সেই বস্তুটো আমাক ইয়াত কি কৈছে চোৱা উত্তৰ যেনেকুৱা দিয়া আছে বেংকৰ ইণ্টাৰনেট বেংকিঙত লগ ইন কৰিব লাগে সুবিধাভোগীৰ বা বেনিফিচিয়াৰীৰ মানে যিকোনো একাউণ্ট হোল্ডাৰৰ একাউণ্ট যোগ কৰিব লাগে NEFT RTGS আৰু IMPSৰ বিকল্প বাছনি কৰিব লাগে টকাৰ পৰিমাণ লিখি নিশ্চিত কনফাৰ্ম কৰিলে OTP দিয়াৰ পিছত টকাটো হস্তান্তৰিত হয় তোমালোকে এনেকৈ যদি লিখিব নোৱাৰা তোমাৰ নিজৰ ভাষাত লিখিলেও হৈ যাব এইটো কোৱেশ্চন 3 নম্বৰ কি কৈছে বিভিন্ন প্ৰকাৰৰ বেংকিং কাৰ্ড কি উল্লেখ কৰা বিভিন্ন প্ৰকাৰৰ আমাৰ বেংকিং কাৰ্ড কি দি আছে যেনেকুৱা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড প্ৰিপেইড কাৰ্ড আৰু ATM কাৰ্ড তাৰপিছত আহা 8 নম্বৰ কি দিছে অবেংকিং বিত্তীয় প্ৰতিষ্ঠান নন বেংকিং ফাইনেন্সিয়েল ইনষ্ট্ৰাকচন বেংকৰ পৰা কেনেকৈ ভিন্ন ইয়াৰ উত্তৰটো হ'ব NBFI জনসাধাৰণৰ চলিত বা সঞ্চয়ী আমানত গ্ৰহণ নকৰে ইহঁতে চেক জাৰি কৰিব নোৱাৰে আৰু ঋণ আৰু বিনিয়োগ সম্পৰ্কীয় সেৱা আগবঢ়ায় RBIৰ নিয়ন্ত্ৰণত থাকিলেও সম্পূৰ্ণ বেংকৰ দৰে কাম নকৰে তাৰপিছত কি দি আছে 5 নম্বৰত ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ মানে UPIৰ ফুল ফৰ্মটো তোমালোকৰ আহিব পাৰে ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ কি ইয়াৰ মুখ্য বৈশিষ্ট্য লিখা ইয়াৰ মুখ্য বৈশিষ্ট্যখিনি কি হ'ব চোৱা ইউনিফাইড হৈছে মোবাইলৰ জৰিয়তে তাৎক্ষণিকভাৱে বেংক একাউণ্টৰ পৰা আন একাউণ্টলৈ ধন হস্তান্তৰ কৰা ডিজিটেল পেমেণ্ট ব্যৱস্থা ইয়াৰ মুখ্য বৈশিষ্ট্য কি হ'ব 24/7 ধন লেনদেন কৰিব পাৰি মানে এই ইয়াৰ যোগেদি আমি দিনটোৰ সপ্তাহটোৰ গোটেই দিনতে আমি বা যিকোনো সময়তে আমি ঋণটো নহয় মানে ধন আমি হস্তান্তৰ কৰিব পাৰোঁ মানে আমি টকা পঠিয়াব পাৰোঁ তাৰপিছত দিছে কি তাৎক্ষণিক ধন হস্তান্তৰ মানে সোনকালে আমি কৰিব পাৰোঁ এই বস্তুৰ যোগেদি তাৰপিছত কি দি আছে মোবাইল নম্বৰ বা UPI IDৰ সহায়ত লেনদেন সুৰক্ষিত কৰা সহজ ব্যৱস্থা আৰু এটা কি দিছে একেবাৰে ইজি বস্তু QR কোড স্কেন কৰি পেমেণ্ট কৰিব পাৰি তাৰপিছত অহা 6 নম্বৰত বিত্তীয় বজাৰ বা ফাইনেন্সিয়েল মাৰ্কেট উপাদানসমূহ কি ফাইনেন্সিয়েল মাৰ্কেটৰ উপাদানসমূহ কি তোমালোকে চোৱা এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন যেনেকুৱা আমাৰ উত্তৰ দি আছে ধন বজাৰ মূলধন বজাৰ প্ৰাথমিক বজাৰ গৌণ বজাৰ তাৰপিছত 7 নম্বৰত বন্ড কি এই বস্তুটো তোমালোকে বুজি পোৱা নাই বন্ড যেনেকুৱা শেয়াৰ যেনেকুৱা এটা বস্তু আছে শেয়াৰ আমি কিনিব পাৰোঁ যে শেয়াৰ কিনা বেচা কৰে মোবাইলত কোম্পানীৰ শেয়াৰ কিনে ঠিক তেনেকুৱা বন্ডবিলাকো হয় বন্ডৰ সেম তেনেকুৱা কিন্তু শেয়াৰটো উচানামা হৈ থাকে কিন্তু বন্ডৰ ইণ্টাৰেষ্ট ৰেটটো উচানামা মানে ডাউনফল নহয় এইটো যেটো ফিক্স হৈ থাকে যেনেকুৱা দি আছে কি বন্ড হৈছে চৰকাৰ বা কোম্পানীয়ে জনসাধাৰণৰ পৰা ঋণ সংগ্ৰহৰ বাবে জাৰি কৰা এক প্ৰকাৰৰ ঋণপত্ৰ বা বন্ড ক্ৰয় কৰিলে নিৰ্দিষ্ট হাৰত সুদ লাভ কৰায় হয় 8 নম্বৰত কি দি আছে আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত কি সতৰ্কতা অৱলম্বন কৰিব লাগে আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত যেনেকুৱা দি আছে ভালদৰে তথ্য সংগ্ৰহ কৰিব লাগে নিজৰ আয় আৰু ব্যয় বিবেচনা কৰিব লাগে ৰিস্ক মূল্যায়ন কৰিব লাগে তাৰপিছত দি আছে কি প্ৰাৰ্থনামূলক আঁচনিৰ পৰা সাৱধান থাকিব লাগে আৰু প্ৰয়োজন হ'লে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে তাৰপিছত 9 নম্বৰত সাইবাৰ প্ৰবঞ্চনা সাইবাৰ ফ্ৰডৰ ধাৰণসমূহ কি মানে ইয়াত কি হ'ব ফিক্সিং তাৰপিছত দি আছে কি ফিচিং তাৰপিছত দি আছে কি সিমিচিং তাৰপিছত ATM জালিয়াতি UPI জালিয়াতি আৰু OTP প্ৰবঞ্চনা তাৰপিছত তোমালোকে 10 নম্বৰত বেংকৰ উৎপত্তিৰ ওপৰত সংক্ষিপ্ত টোকা লিখা বেংকৰ উৎপত্তিৰ ওপৰত আমাৰ টোকা এটা লিখিব লাগে যেনেকুৱা কি দি আছে বেংকিং ব্যৱস্থাৰ আৰম্ভণি প্ৰাচীন সভ্যতাত হৈছিল আধুনিক বেংকিং ব্যৱস্থাৰ বিকাশ ইউৰোপত হয় ভাৰতত আধুনিক বেংকিঙৰ আৰম্ভণি বেংক অফ হিন্দুস্তান 1770ৰ জৰিয়তে হৈছিল বৰ্তমান বেংকে আমানত গ্ৰহণ ঋণ প্ৰদান ধন হস্তান্তৰ আৰু বিভিন্ন ডিজিটেল বেংকিং সেৱা আগবঢ়াই দেশৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰপিছত দীঘলীয়া উত্তৰৰ প্ৰশ্নখিনি দীঘলীয়া উত্তৰৰ প্ৰশ্ন কি দিছে চোৱা তোমালোকে
কেন্দ্ৰীয় বেংক বা চেণ্ট্ৰেল বেংক বুলিলে কি বুজা ইয়াৰ প্ৰধান কাৰ্যসমূহ বৰ্ণনা কৰা কেন্দ্ৰীয় বেংক বুলি ক'লে আমি ৰিজাৰ্ভ বেংক বুলি ক'ব পাৰোঁ যেনেকুৱা কি দি আছে ইয়াৰ প্ৰধান কাৰ্যখিনি কেন্দ্ৰীয় বেংক হৈছে এখন দেশৰ সৰ্বোচ্চ বেংক যিয়ে দেশৰ মুদ্ৰা ব্যৱস্থা ঋণ নীতি আৰু সমগ্ৰ বেংকিং ব্যৱস্থাক নিয়ন্ত্ৰণ কৰে ভাৰতৰ কেন্দ্ৰীয় বেংক হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকক বুলি কোৱা হয় যেনেকুৱা RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তাৰপিছত তোমালোকে আহা ইয়াৰ প্ৰধান কাৰ্যখিনি যেনেকুৱা দেশৰ মুদ্ৰা জাৰি কৰা মানে দেশৰ টকা পইচা বনোৱাৰ ক্ষেত্ৰত এই বেংকে খুবেই আগভাগ লয় বা ইয়াৰ যোগেদিয়ে হয় তাৰপিছত আহা চৰকাৰৰ বেংক পৰামৰ্শদাতা আৰু অৰ্থনৈতিক প্ৰতিনিধি হিচাপে কাম কৰা বাণিজ্যিক বেংকৰ বেংক হিচাপে কাম কৰা মুদ্ৰা নীতি প্ৰণয়ন আৰু ৰূপায়ণ কৰা বৈদেশিক মুদ্ৰাৰ ভঁৰাল সংৰক্ষণ কৰা আৰু ঋণ নিয়ন্ত্ৰণ কৰি মূল্য স্থিৰতা বজাই ৰখা আৰু দেশৰ বেংকিং ব্যৱস্থাৰ তদাৰক আৰু নিয়ন্ত্ৰণ কৰা তাৰপিছত আহা 2 নম্বৰত সঞ্চয়ী বেংক একাউণ্ট বা ছেভিং একাউণ্টৰ সুবিধা আৰু অসুবিধাসমূহ কি ছেভিং একাউণ্ট আৰু কাৰেণ্ট একাউণ্ট দুটা থাকে যেনেকুৱা ছেভিং একাউণ্টৰ সুবিধা বুলি ক'লে আমি কি কৰোঁ কি পাওঁ চাওঁ জমা ধনৰ ওপৰত সুদ লাভ কৰা ঋণ সুৰক্ষিতভাৱে সংৰক্ষণ কৰিব পৰা ATM কাৰ্ড UPI আৰু ইণ্টাৰনেট বেংকিং সুবিধা পোৱা যায় যিকোনো সময়ত ধন জমা বা উত্তোলন কৰিব পাৰি সঞ্চয়ৰ অৱশ্য গঢ়ি উঠে আৰু ইয়াৰ অসুবিধাসমূহ কি চোৱা তোমালোকে সুতৰ হাৰ তুলনামূলকভাৱে কম এটাকৈ লেনদেনৰ কিছুমান সীমাবদ্ধ থাকে আৰু ন্যূনতম জমাৰ নিয়ম থাকিব পাৰে আৰু অত্যাধিক নগদ উত্তোলনৰ কেতিয়াবা মাচুল দিব লগা হয় তাৰপিছত 3 নম্বৰত বাণিজ্যিক বেংক মানে কমাৰ্চিয়েল বেংক বা কাৰেণ্ট একাউণ্ট ইয়াৰ কি হ'ব চোৱা তোমালোকে কাৰ্যসমূহ কি দি আছে বাণিজ্যিক বেংক হৈছে এনে বেংক যিয়ে জনসাধাৰণ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আমানত গ্ৰহণ কৰি ঋণ প্ৰদান কৰে আৰু বিভিন্ন বেংকিং সেৱা আগবঢ়ায় ইয়াৰ কাৰ্যসমূহ কি দিছে আমানত গ্ৰহণ কৰা ঋণ প্ৰদান কৰা আৰু ঋণ হস্তান্তৰ কৰা ATM কাৰ্ড ডেবিট কাৰ্ড ইণ্টাৰনেট বেংকিং আদি সেৱা আগবঢ়োৱা তাৰপিছত কি দিছে লকাৰ সুবিধা প্ৰদান কৰা তাৰপিছত 4 নম্বৰত বিত্তীয় বজাৰ বা ফাইনেন্সিয়েল মাৰ্কেট কি ভিত্তিত বজাৰৰ উপাদানসমূহ ব্যাখ্যা কৰা ইয়াৰ উত্তৰটো কি হ'ব বিত্তীয় বজাৰ হিচাপে এনে এখন বজাৰ য'ত ধন শেয়াৰ বণ্ড আৰু অন্যান্য বিত্তীয় সম্পত্তিৰ ক্ৰয় বিক্ৰয় হয় ইয়াৰ উপাদানসমূহ কি দি আছে ধন বজাৰ যেনেকুৱা স্বল্পম্যাদী ঋণৰ লেনদেন হয় মূলধন বজাৰ বা দীৰ্ঘম্যাদী মূলধন সংগ্ৰহ হয় প্ৰাথমিক বজাৰ কি দিছে নতুন শেয়াৰ প্ৰথমবাৰৰ বাবে বিক্ৰী কৰা হয় আৰু গৌণ বজাৰ কি দিছে পূৰ্বতে জাৰি কৰা শেয়াৰ ক্ৰয় বিক্ৰয় হয় তাৰপিছত 5 নম্বৰত মিউচুৱেল ফাণ্ড কি বিনিয়োগকাৰীসকলে কিয় মিউচুৱেল ফাণ্ড বিনিয়োগ কৰিব লাগে ইয়াৰ উত্তৰটো কি হ'ব মিউচুৱেল ফাণ্ড হৈছে বহু বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰি বিশেষজ্ঞৰ দ্বাৰা বিভিন্ন শেয়াৰ বণ্ড আদিত বিনিয়োগ কৰা এক ব্যৱস্থা বিনিয়োগ কৰাৰ কাৰণ কি কম ধনেৰে বিনিয়োগ আৰম্ভ কৰিব পাৰি পেছাদাৰীভাৱে ধন পৰিচালনা কৰা হয় আৰু ঝুঁকি হ্ৰাস পায় দীঘলীয়া সময়ত ভাল লাভৰ সম্ভাৱনা থাকে SIPৰ জৰিয়তে নিয়মীয়াকৈ বিনিয়োগ কৰিব পাৰি তাৰপিছত তোমালোকে 6 নম্বৰ ঠিক হৈছে তলত দিয়া বিষয়ৰ ওপৰত চমুটোকা লিখা ইয়াত তোমালোকক কেইটামান চমুটোকা লিখিব লাগে যেনেকুৱা প্ৰথমত কি দিয়া আছে পান কাৰ্ড পান কাৰ্ড কি পাৰ্মানেণ্ট একাউণ্ট নম্বৰ তোমালোকৰ কি আহিব পাৰে খালী ঠাই নহয় ফুল ফৰ্ম আহিব পাৰে পান কাৰ্ডৰ ফুল ফৰ্মটো কি পান কাৰ্ডৰ ফুল ফৰ্ম হৈছে পাৰ্মানেণ্ট একাউণ্ট নম্বৰ ই হৈছে আয়কৰ বিভাগে জাৰি কৰা 10টা সংখ্যাৰ স্থায়ী পৰিচয় নম্বৰ বেংক একাউণ্ট খোলা আয়কৰ দাখিল উচ্চ মূল্যত লেনদেন আদিত ইয়াৰ প্ৰয়োজন হয় খ নম্বৰ কি আধাৰ কাৰ্ড UIDAI ৰ জৰিয়তে জাৰি কৰা 12টা সংখ্যাৰ একক পৰিচয় নম্বৰ চৰকাৰী আঁচনি বেংকিং মোবাইল সংযোগ আৰু বিভিন্ন সেৱা লাভ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় 7 নম্বৰ কি দি আছে তলত দিয়া প্ৰতিষ্ঠানসমূহৰ বিষয়ে টোকা লিখা যেনেকুৱা ক নম্বৰত কি দিছে IDBI ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া IDBI হৈছে উদ্যোগিক উন্নয়ন আৰু ঋণ আৰু আৰ্থিক সহায় আগবঢ়োৱা এক বৃত্তিমূলক প্ৰতিষ্ঠান তাৰপিছত RRBS ৰিজনাল ৰুৰেল বেংক এইটো কি হৈছে আঞ্চলিক গ্ৰাম্য বেংকে গ্ৰাম্য অঞ্চলৰ কৃষক ক্ষুদ্ৰ ব্যৱসায় আৰু দুৰ্বল শ্ৰেণীৰ বেংকিং আৰু ঋণ সেৱা আগবঢ়ায় তাৰপিছত গ নম্বৰ কি আছে NABARD নাবাৰ্ড নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট এইটো কি আছে তোমালোকে
ফুল ফৰ্মবিলাক মুখস্থ কৰি ল'বা। নাবাৰ্ডে কৃষক আৰু গ্ৰাম্য উন্নয়নৰ বাবে ঋণ পুনৰ অৰ্থয়ান আৰু উন্নয়নমূলক সহায় আগবঢ়ায়। তাৰপিছত আহা ঘৰ নম্বৰত চিডবি। চিডবি কি? স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। চিডবিয়ে ক্ষুদ্ৰ লঘু আৰু মধ্য উদ্যোগ উন্নয়নৰ বাবে ঋণ আৰু আৰ্থিক সহায় প্ৰদান কৰে। 8 নম্বৰ কি দিছে? ডিজিটেল প্লেটফৰ্ম। ডিজিটেল প্লেটফৰ্ম কি হৈছে? ব্যৱহাৰ কৰাৰ লাভ আৰু কিছুমান অসুবিধা কি কি আলোচনা কৰা। যেনেকৈ উত্তৰ দি আছে লাভসমূহ কি কি দি আছে? যিকোনো সময়ত ধন লেনদেন কৰিব পাৰি, নগদ ধন কঢ়িয়াব নালাগে, লেনদেন দ্ৰুত আৰু সহজ, সকলো লেনদেনৰ ৰেকৰ্ড সংৰক্ষিত থাকে আৰু অনলাইন কিনাকাটা আৰু বিল পৰিশোধ সহজ হয়। আৰু ইয়াৰ অসুবিধা কি আছে? ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল, চাইবাৰ প্ৰবঞ্চনাৰ আশংকা থাকে, মোবাইল বা নেটৱৰ্কৰ সমস্যা হ'লে লেনদেন বাধাগ্ৰস্ত হয় আৰু OTP পিনৰ পাছৱাৰ্ড ফাদিল হ'লে ক্ষতি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে কি কৰিবা? ভালকৈ পঢ়া আৰু তোমালোকৰ টাইম নাই, এইটো চেনেলত তোমালোকে সকলোবিলাক ভিডিঅ' পাই যাবা। টেনশ্যন কৰিব নালাগে, তোমালোকক বিন্দাছ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। তোমালোকৰ এক্সামৰ কাৰণে খুবেই সুবিধা হ'ব বুলি মই আশা কৰোঁ আৰু তোমালোকে পাৰিলে যিমান পাৰা ভালকৈ পঢ়া আৰু তোমালোকৰ পৰীক্ষাৰ বেছি দিন নাই। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকে মোক নেক্সট ভিডিঅ'ত দেখা পাবা।